নমস্কাৰ এমএছ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো খন্দিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ বাকযুদ্ধ উত্তাল হৈ পৰিছে আজি সদন আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈ তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে শিৱসাগৰৰ ঘটনাক লৈ সদনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাৰ সময়ত নিজৰ সমষ্টিত আপুনি কিয় নাছিল বুলি প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ মোৰ সমষ্টিত কিবা ঘটিলে মই দৌৰি যাওঁ বুলি কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই শিৱসাগৰৰ ঘটনাক লৈ বিধানসভাত অখিলৰ সভা স্থগিত প্ৰস্তাৱ সেই প্ৰস্তাৱ প্ৰসংগত বাকযুদ্ধত লিপ্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈ বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰক লৈ আজি সদনত প্ৰথম দিনাই হুলস্থুল আৰম্ভ হৈছে সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আমি জনাই আছো বিশেষ খবৰ সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত ক্ষুণ্ণ হৈ পৰিছে বিৰোধী ক্ষোভিত হৈ তিনিটা বিৰোধী দলৰ বিধায়কে ত্যাগ কৰিছে সদন ক্ষোভিত হৈ তিনিটা বিৰোধী দলৰ বিধায়কে সদন ত্যাগ কৰিছে বিধানসভাত বহিৰাগত একত্ৰিত বিৰোধীৰ প্ৰতিবাদ হাতত প্লেকাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত শীঘ্ৰেই স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে খৰব হৈ পৰিছে বিৰোধী দল স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰাৰ প্ৰসংগত ইআইডিএফৰ সভা স্থগিত প্ৰস্তাৱ শিৱসাগৰৰ ঘটনাক লৈ সভা স্থগিতৰ প্ৰস্তাৱ অখিল গগৈৰ অধ্যক্ষই নাকচ কৰিছে বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱসমূহ বিধানসভাৰ প্ৰথম দিনটোতে এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে পৰিৱেশ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ অভিনৱ প্ৰতিবাদ আজি অখিল গগৈৰ বিধায়ক অখিল গগৈয়ে আজি এইদৰে হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰু শৰৎকালীন অধিৱেশনৰ মাজতেই হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক অখিল গগৈয়ে 5 দিনীয়া অধিৱেশন 30 আগষ্টত সামৰণি পৰিব প্ৰথম দিনটোতে আজি হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি বিধায়ক অখিল গগৈয়ে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত বিধানসভাত চৌহদত অখিল গগৈৰ প্ৰতিবাদ এইদৰে হাতত স্মাৰ্ট মিটাৰ আৰু এটা লেম্প লৈ প্ৰতিবাদ কৰিছে বিধায়কজনে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব বুলি মন্তব্য অখিল গগৈৰ নাহৰগুটি অমিতা চাকি জ্বলোৱা দিনলৈ উভতি যাব লাগিব আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰু শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি হিমন্ত বিশ্ব শৰ্মাই কয় যে আমচুৱে যিমানেই প্ৰতিবাদ কৰিব সেয়া মোৰ বাবে চাৰ্টিফিকেট যিমান দিন থাকো সিমান দিন বীৰৰ দৰে যুঁজি থাকিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ জনতাক কোনেও উত্তেজিত কৰিব নোৱাৰে উত্তেজিত কৰিলেও কাইলৈৰ পৰা কাজিৰ দোকান বন্ধ হ'ব আমচুৱে যিমানে প্ৰতিবাদ কৰিব সেয়া মোৰ বাবে চাৰ্টিফিকেট অসমৰ জনতাই কৈ যাব যে অসমত এজন মুখ্যমন্ত্ৰী আছিল যিয়ে আমচুৰ সৈতে যুঁজিছিল বিধানসভাত গৃহীত হ'ব বহু বিৰোধী আইন অসমত বন্ধ হ'বই লাগিব কাজিৰ দোকান যিমান দিন থাকো সিমান দিন বীৰৰ দৰে যুঁজি থাকিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে আপোনাৰ নথিপত্ৰখিনি সাজু কৰক কিয়নো আপোনাৰ যদি নথিপত্ৰ সাজু নকৰে বা নথিপত্ৰ জমা নকৰে তেন্তে আপুনি এতিয়াৰ পৰা অৰুণোদয়ৰ ধন লাভ নকৰিব আমি জনাই আছো বিশেষ খবৰ আপুনি লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন যদিহে অৰুণোদয় আঁচনিৰ তালিকাত বাদ
আপোনাৰ নাম বাদ পৰিছে অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম এতিয়াই সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ ঘৰ লাভ কৰি থাকিবলৈ নতুনকৈ আবেদন কৰিব লাগিব আপুনি 15 সেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 15 সেপ্টেম্বৰৰ পৰা ৰাজ্যত 3.0 অৰুণোদয় 3.0 আৰম্ভ হ'ব আৰু নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী অৰুণোদয় 2.0 হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন 2025 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় সুবিধা এতিয়ালৈকে অৰুণোদয় 2.0 হিতাধিকাৰীসকলে পাই থাকিব ধন আৰু তাৰ পূৰ্বেই পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় 3.0 নতুন আবেদনকাৰীসকলৰ বাবে ৰেচন কাৰ্ড বাধ্যতামূলক আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে অহংকাৰী ৰাৱণৰ দৰে ৰাৱণ যিদৰে পতন হৈছে অহংকাৰী ৰাম ৰাৱণৰ দৰে পতন হ'ব এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনে এনেদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰী ৰাৱণৰ দৰে অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰী ৰাৱণ যিদৰে পতন হৈছিল অহংকাৰী কৌৰৱৰ যিদৰে পতন হৈছিল একেই অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত স্মাৰ্ট মিটাৰ গ্ৰামাঞ্চল পথৰ দুৰৱস্থা আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ মূল কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আদৰ্শ অসমৰ জনতাই এৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চাহ বাগিচাৰ শ্ৰমিকক নগদ ধন দিব চৰকাৰে 8 লাখ চাহ বাগিচাৰ শ্ৰমিকক প্ৰদান কৰা হ'ব এই ধন আমি জনাই আছো বিশেষ খবৰ চাহ বাগিচাৰ শ্ৰমিকক দিব নগদ ধন চৰকাৰে 8 লাখ চাহ বাগিচাৰ শ্ৰমিকক প্ৰদান কৰা হ'ব এই নগদ ধনখিনি সন্তানৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ ধন দিব চৰকাৰে অহা বছৰৰ বাজেটত এই ধন নিৰ্ধাৰণ কৰিব চৰকাৰে বিধানসভাত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰী প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত এবাৰ মহানগৰী উত্তাল হৈ পৰিছে মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ইডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথলৈ ওলাই আহিছে প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মী আৰক্ষীয়ে হতাহতিৰ লিপ্ত হৈছে প্ৰতিবাদকাৰী আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে আজি গুৱাহাটী মহানগৰী পৰৱৰ্তী খবৰ বাতিল হৈছে শেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট এই নিয়মৰ আওতাত ভাৰত এৰিব লগা হ'ব পাৰে শেখ হাছিনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্য আৰু জাতীয় সংসদৰ প্ৰাক্তন সাংসদৰ কূটনৈতিক পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ইয়াৰ ফলত নতুন দিল্লী ঢাকাৰ বুজা পৰা অনুসৰি হাছিনা আৰু দেশ ত্যাগী অন্য আওয়ামী লীগৰ নেতাসকলে ভাৰতত থকাক লৈ অনিশ্চয়তা দেখা দিছে জনবিক্ষোভৰ জোৰত বিগত 5 আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তিফা দি ভনিয়েক ৰেহানাৰ সৈতে বিমানেৰে ঢাকা এৰি উত্তৰ প্ৰদেশৰ হিন্দন বায়ুসেনা ঘাটিলৈ আহিছে হাছিনা আৰু তাৰ পৰাই তেওঁ ভাৰতত আছে ইমিগ্ৰেশ্যন স্ট্যাটাসত তেওঁ ভাৰতত আছে এই বিষয়ে বৰ্তমান পৰ্যন্ত নৰেন্দ্ৰ মোদী চৰকাৰে কোনো কথা জনোৱা নাই প্ৰধানমন্ত্ৰী হিচাপে হাছিনাৰ কূটনৈতিক পাছপোৰ্ট আছিল ভাৰত বাংলাদেশৰ বুজা পৰা অনুসৰি কূটনৈতিক বা চৰকাৰী পাছপোৰ্ট থাকিলে বাংলাদেশৰ কোনো এজন নাগৰিকে অন্তত 45 দিন কোনো ভিসা অবিহনে ভাৰতত অৱস্থান কৰিব পাৰে কিন্তু মোহাম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে হাছিনাৰ কূটনৈতিক পাছপোৰ্ট বাতিল কৰিছে যাৰ বাবে ভাৰতত তেওঁৰ অৱস্থান অনিশ্চিত হৈ পৰিছে
পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰ সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে সংবাদমেল সম্বোধন কৰি আজি ডাঙৰ ঘোষণা কৰিছে বিৰোধীয়ে স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা আগতীয়াকৈ ধন লৈ লুণ্ঠন চলোৱা অসম চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামতো ব্যাপক অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে দীনদয়াল সৌৰশক্তি আঁচনিৰ নামত ৰাজ্য চৰকাৰে 31খন জিলাত প্ৰায় 1500 কোটি টকা ব্যয় কৰি ৰাজ সাহায্য মুক্ত আঁচনি ৰূপায়ণ কৰিছিল যদিও এতিয়া সকলোবোৰ কোনো চিন মুকাম নাইকিয়া হৈ পৰিছে গুৱাহাটীৰ জালুকবাৰীৰ পৰা হাজো আৰু ছয়গাঁও দিশলৈ সৌৰশক্তি চালিত লাইট পোষ্টৰ ব্যৱস্থা কৰিছিল যদিও তাকো এতিয়া বিচাৰি পাবলৈ নাই স্মাৰ্ট মিটাৰৰ যোগেদি অসমৰ ৰাজ্যক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামত 4000 কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্ৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দেৱব্ৰত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ বাতুল কলিতাই আজি এক যুটীয়া সংবাদমেলত শক্তি বিভাগৰ আয় ব্যয় খতিয়ান ৰাজহুৱা কৰিবৰ বাবে দাবী জনাইছে বৰাই কয় কাৰ্বি আংলং জিলাত 1000 মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবৰ বাবে ৰাজ্য চৰকাৰে 4000 কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰিছে আৰু এই সমগ্ৰ কাম আদানী গ্ৰুপক দিবলৈ প্ৰস্তুতি চলাইছে পৰৱৰ্তী খবৰ কলকাতাৰ আৰজিকৰ হস্পিটেলৰ যি ভয়ংকৰ নাৰকীয় ঘটনা সংঘটিত হৈছিল তাক লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ তৰফৰ পৰা কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে 30 বছৰ কোনোদিনেই এনে ঘটনা দেখা নাই বুলি এক আচৰিত হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড় কলকাতাৰ আৰজিকৰ হস্পিটেলৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা ঘটনাক অতিকে নিকৃষ্ট তথা পাখণ্ডতাৰ সীমা চেৰাই যোৱা ঘটনা বুলি অভিহিত কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড় উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ অধ্যক্ষতাত বিচাৰপীঠে কলিকতাৰ ঘটনাৰ ওপৰত শুনানি কৰি আছে এই বিচাৰপীঠে প্ৰতিবাদত বহা সকলো ডক্টৰকে পুনৰ কামলৈ উভতি যোৱাৰ বাবে আহ্বান জনাইছে কিয়নো বিগত কেইবাদিন ধৰি প্ৰতিবাদত থকাৰ বাবে বহু লাখ লাখ ৰোগী ইতিমধ্যে সমস্যাত পৰিছে এই শুনানিতে CBI দাখিল কৰা এক প্ৰতিবেদন অনুসৰি সাইকোট টেষ্টৰ সঞ্জয় ৰায়ৰ পাশবিকতাৰ প্ৰমাণ পোৱা গৈছে CBI সঞ্জয় ৰায়ৰ পলিগ্ৰাফি টেষ্টটো কৰিব বিচাৰিছে আদালতৰ পৰা অনুমতি পোৱা গৈছে যদিও সঞ্জয় ৰায়ে সন্মতি নিদিয়ালৈকে এই টেষ্ট হ'ব নোৱাৰে কাইলৈ 23 আগষ্ট শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ'ব সঞ্জয় ৰায়ক য'ত প্ৰথমবাৰৰ বাবে অধিবক্তাসকলৰ প্ৰশ্নৰ উত্তৰ দিব সঞ্জয় ৰায়ৰ গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু নহয় কোনো অধিবক্তা এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া প্ৰতিৰক্ষা অধিবক্তাই তেওঁক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব